আমি অন্যায়ৰ বিৰুদ্ধে যিহেতু আমি যুঁজ কৰিছো, অন্যায়ৰ বিৰুদ্ধে আমি যুঁজিম। ৰাইজক আমি আশ্বস্ত কৰিব খুজিছো যে অতি শীঘ্ৰে আমি যিসমূহ মানুহৰ আঁচনি কাটি দিয়া হৈছে ইয়াৰ বিৰুদ্ধে আমি সজাগতা আনিম। আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিম যে আচলতে আঁচনি দিয়াৰ ক্ষেত্ৰত চৰকাৰী অফিচাৰজন দায়বদ্ধ হ'ব লাগে, জিলা আয়ুক্ত দায়বদ্ধ হ'ব লাগে, আমাৰ ব্লকৰ বিডিঅ'জন দায়বদ্ধ হ'ব লাগে বা পঞ্চায়তৰ ছেক্ৰেটাৰীজন দায়বদ্ধ হ'ব লাগে। ইয়াৰ কাৰণে কোনো PS কমিটি গঠন কৰি দিয়া নিয়ম বা আইনগত কথা নাছিল, কিন্তু PS কমিটি গঠন কৰিছে সম্পূৰ্ণৰূপে আঁচনিখন গেৰুৱাকৰণ কৰিবৰ কাৰণে, বিজেপিকৰণ কৰিবৰ কাৰণে। গতিকে ৰাইজ আপোনালোকে সজাগ হওক। বিজেপিৰ লগত আপুনি মিটিঙলৈ যাওঁতে বা ভাবক যে আপোনাৰ লাখপতি বাইদেউ বা গছপুলি ৰোৱা 10,000 টকাটো কাটি দিছে। আমি স্পষ্টভাৱে কৈছো আপোনালোকে কথাবোৰ ভাবক যে এই গাঁৱৰ সাধাৰণ মানুহবোৰক যি ধৰণে অত্যাচাৰ কৰিছে, যি ধৰণে বাৰম্বাৰ আঁচনি দিম বুলি কৈ ডকুমেণ্ট ল'লে, তেওঁলোকৰ মিটিঙলৈ মাতিলে আৰু মিটিঙলৈ মতাৰ পিছত এতিয়া সকলোৱে আঁচনিবোৰ যি ধৰণে কাটি দিছে, আপোনালোকে কথাবোৰ বিচাৰ বিশ্লেষণ কৰক। আৰু PS কমিটিয়ে যি ধৰণে নামবোৰ নিৰ্মাণ কৰিছে তাৰ কাৰণে তেওঁলোক দায়বদ্ধ। আমি ভাবো আমি জিলা আয়ুক্তক এই কথা অৱগত কৰিব লাগিব। আমি ভাবো BDOক এই কথা আমি ধৰিব লাগিব। আমাৰ গাঁৱৰ বিধৱা মানুহগৰাকীয়ে কিয় অৰুণোদয় কাটিব, এই কথা আমি BDOক প্ৰশ্ন কৰিব লাগিব। এই কথা আমি জিলা আয়ুক্ত ডাঙৰীয়াক প্ৰশ্ন কৰিব লাগিব আৰু এই কথা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব লাগিব।